নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, যিসকলে ক্লাছ 10ত পঢ়িছে বা যিসকলে 9ত পঢ়িছে তেওঁলোকে হয়তো এইবাৰ হাফ ইয়াৰলিৰ প্ৰশ্ন কাকতটো চাই চকু কপালত উঠিছে, অৰ্থাৎ প্ৰশ্ন কাকতটো টান হোৱা দেখা পোৱা গৈছে। ইয়াৰ কাৰণ এইটোৱে যে NEP 2020-এ কয় যে ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে একে শিক্ষা লাভ কৰিব লাগে আৰু সেই গতিকে গোটেই চেণ্ট্ৰেল লেভেলৰ প্ৰশ্ন যি ধৰণে হ'ব লাগে সেই ধৰণে অসমৰ প্ৰশ্ন পেপাৰো প্ৰিপেয়াৰ কৰা হৈছে। আমাৰ এতিয়া কুৱেশ্যন পেপাৰ অলপ চেঞ্জ হৈছে, অৰ্থাৎ কুৱেশ্যনৰ যিটো পেটাৰ্ণ সেইটো চেঞ্জ হৈছে। আগতে আমি কুৱেশ্যনবোৰ অলপ সহজ পাইছিলোঁ, যিটো নেকি কণ্টেণ্ট বেছ আছিলে, অৰ্থাৎ যদি তুমি মুখস্থ কৰা তেতিয়া মুখস্থ কৰিলেই সেই উত্তৰটো লিখিব পৰা বিধৰ আছিলে, কিন্তু এতিয়া তেনে নহ'ব। এতিয়া যদি মুখস্থ কৰি যদি পৰীক্ষা দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে পৰীক্ষাত পাছ কৰিব নোৱাৰিব। আপোনালোকে পুঁজি লৈ উত্তৰবোৰ কৰিব লাগিব, অৰ্থাৎ এতিয়াৰে পৰা কুৱেশ্যন পেপাৰবোৰ হ'ব সম্পূৰ্ণৰূপে কম্পিটেঞ্চি বেছ। গতিকে সেই কম্পিটেঞ্চি বেছৰ কুৱেশ্যনবোৰ কেনেধৰণৰ হয় তাৰ কাৰণে মই এটা ভিডিঅ' লৈ আহিছোঁ। মই পাঠটো লৈছোঁ ক'ৰ, এই ক'ৰ পাঠটোৰ কি ধৰণৰ কম্পিটেঞ্চি বেছ কুৱেশ্যন আছে আৰু সেই কুৱেশ্যনবোৰ কেনেকৈ উত্তৰ দিব লাগে মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা বুলি আশা কৰিলোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো লোৱা হৈছে, The most laid-back individuals became converts to the life of high-energy adventure. যিসকল একেবাৰে শান্ত প্ৰকৃতিৰ ব্যক্তি তেওঁলোক কৰ্গলৈ আহিলে কি হৈ যায়? হাই এনাৰ্জি এডভেঞ্চাৰ, য'ত নেকি বেছি শক্তিৰ প্ৰয়োজন হয় তেনেকুৱা ধৰণৰ এডভেঞ্চাৰত বা স্পৰ্টত তেওঁলোক জড়িত হৈ যায়। ইলাবৰেট উইথ ৰেফাৰেঞ্চ টু কৰ্গ, এই কথাটো তুমি কৰ্গ পাঠটোৰ সহায় লৈ পিনে তুমি ইলাবৰেট কৰিব লাগে, বৰ্ণনা কৰিব লাগে। গতিকে আমি বৰ্ণনা বৰ বিশেষকৈ নকৰোঁ, যিহেতু আমাৰ পৰীক্ষাবোৰত যিহেতু 2 নম্বৰহে আহে। গতিকে সেই কথাষাৰ মনত ৰাখিয়ে প্ৰশ্নবোৰৰ উত্তৰবোৰ সৰু কৰি দিয়া হৈছে। চ' ইয়াত লিখা হৈছে, কৰ্গ ইজ ৱেল নন ফৰ হাই এনাৰ্জি এডভেঞ্চাৰ্ছ। কৰ্গত হাই এনাৰ্জি এডভেঞ্চাৰ আছে আৰু সেই হিচাপে তেখেতৰ কৰ্গক জনা যায়। ফৰ এক্সাম্পল ৰিভাৰ ৰাফটিং, কেনোয়িং, ৰেপলিং, ৰক ক্লাইম্বিং, মাউণ্টেইন বাইকিং এক্সেট্ৰা। এইবোৰ আমি কৰ্গত দেখা পাওঁ। দিছ অপৰচুনিটিজ এট্ৰেক্ট ভিজিটৰ্ছ। দিছ অপৰচুনিটিজ এট্ৰেক্ট ভিজিটৰ্ছ, আৰু এই সুবিধাখিনিয়ে কি কৰে? যিসকল ভিজিটৰ্ছ আছে তেওঁলোকক আকৰ্ষণ কৰে। এণ্ড ট্ৰান্সফৰ্মিং দেম ইনটু এ এডভেঞ্চাৰ। তো সেই এডভেঞ্চাৰলৈ তেওঁলোকক কি কৰি দিয়ে? ট্ৰান্সফৰ্ম কৰি দিয়ে, যদিহে কৰ্গলৈ তেওঁলোকে যাবলৈ সুবিধা পায়। এই 2 নম্বৰ কুৱেশ্যনটোত কি কোৱা হৈছে? কৰ্গ হেজ বিন ডিফাইন্ড এজ এ পিচ অফ হেভেন বাই দ্য ৰাইটাৰ জাষ্টিফাই। কৰ্গক পিচ অফ হেভেন বুলি কোৱা হয়, এই কথাষাৰক তুমি জাষ্টিফাই কৰিব লাগে বা এটা ৰিজন দি উত্তৰটো লিখিব লাগে। চ' তুমি এনচাৰটো কেনেকৈ লিখিব পাৰা মই জাষ্ট সৰুকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। The writer has defined Cork as a piece of heaven. ৰাইটাৰে কি কৰিছে? কৰ্গক পিচ অফ হেভেন বুলি ডিফাইন কৰিছে, বৰ্ণনা কৰিছে। চ' এতিয়া মই ষ্টাৰ্ট কৰিছোঁ যে কিয় ডিফাইন কৰিছে। দ্য নেচাৰেল বিউটি, প্ৰাকৃতিক যিবোৰ সৌন্দৰ্য, ৱাইল্ড ক্ৰিয়েচাৰ্ছ বুলি ক'লে গোটেই কথাখিনি সোমাই পৰিব। গ্ৰীনাৰী, ডিফাৰেণ্ট এডভেঞ্চাৰ্ছ, বিউটিফুল পিপুল আৰ ৰিজন why the author has defined Cork as piece of heaven. গতিকে এইবোৰে সেইবোৰ কাৰণ যিবোৰৰ কাৰণে অথৰে কি কৰিছে? কৰ্গক কি বুলি ডিফাইন কৰিছে? পিচ অফ হেভেন বুলি ডিফাইন কৰিছে। 3 নম্বৰ প্ৰশ্নটো এবাৰ ভালদৰে চাই লওক, এটা ইম্পৰ্টেণ্ট কথা কৈছে। সেইটো হৈছে কৰ্গ ইজ নন এজ দ্য লেণ্ড অফ ৰুলিং হিলছ, ডিছক্ৰাইব ইটছ পিকচাৰাছ বিউটি এণ্ড বায়'ডাইভাৰ্চিটি। ইয়াত দুটা কুৱেশ্যন একেলগে সোধা হৈছে। এটা কোৱা হৈছে মনোমোহা যিবোৰ সৌন্দৰ্য তাৰ বিষয়ে, আৰু লগতে কৰ্গৰ যিটো বায়'ডাইভাৰ্চিটি অৰ্থাৎ বৈচিত্ৰতাৰ কথা ইয়াত উল্লেখ কৰিবলৈ কৈছে, বৰ্ণনা কৰিবলৈ কৈছে। যিহেতু কৰ্গক কি বুলি জনা যায়? লেণ্ড অফ ৰুলিং হিলছ বুলি জনা যায়। গতিকে সেই কথাষাৰৰ আলম লৈ তুমি এনচাৰটো লিখিব লাগিব। চ' ইয়াৰ এনচাৰটো এই ধৰণে মই লিখি দিছোঁ। প্ৰথম কথাটোক ছাপোৰ্ট কৰি
প্ৰথম কথাটো তাৰমানে কি পিকচাৰাছ বিউটিৰ কথাটো ক'বলৈ যাওঁতে মই এটা প্ৰেগাপ ইয়াত লিখি দিছোঁ আৰু সেইটো হৈছে এবাৰ ভালকৈ পঢ়ি ল'বা কৰ্গ ইজ ন'ন এজ দ্য লেণ্ড অফ ৰুলিং হিলছ কৰ্গক লেণ্ড অফ ৰুলিং হিলছ বুলি জনা যায় এজ ইট ইজ এ হিল ষ্টেচন এইটো যিহেতু এটা কি হয় হিল ষ্টেচন হয় ইন দ্য ৱেষ্টাৰ্ণ ঘাট অফ কৰ্ণাটকাৰ ৱেষ্টাৰ্ণ ঘাটৰ থকা এটা হিল ষ্টেচন হয় কাৰণে তাক লেণ্ড অফ ৰুলিং হিলছ বুলি কয় আৰু ই কিহৰ কাৰণে ফেমাছ পিকচাৰাছ বিউটি এণ্ড বায়'ডাইভাৰ্চিটি গতিকে ই ফেমাছ কিহৰ কাৰণে পিকচাৰাছ বিউটি আৰু বায়'ডাইভাৰ্চিটিৰ কাৰণে দিছ হিলছ ষ্টেচন ইজ কভাৰ উইথ লাৰ্জ গ্ৰীণ কফি প্লেণ্টেশ্যন স্পাইচিছ এণ্ড ডেন্স ফৰেষ্ট উইচ কণ্ট্ৰিবিউট টু দ্য চেনিক বিউটি গতিকে তাৰ যিবোৰ গ্ৰীনাৰী আছে কফি প্লেণ্টেশ্যন আছে যিবোৰ বনাঞ্চল আছে এই গোটেই কথাখিনিয়ে তাৰ পিকচাৰাছ বিউটিৰ কথা বৰ্ণনা কৰে নেক্সট তাৰ পিছৰ প্ৰেগাপটো এবাৰ ভালকৈ চাবা এই পিছৰ প্ৰেগাপটো এই যিটো বায়'ডাইভাৰ্চিটি তাক ছাপোৰ্ট কৰিবৰ কাৰণে লিখা হৈছে সেইকাৰণে ইয়াত লিখিছোঁ কি বুলি কৰ্গ ইজ এ হোম টু এ ডাইভাৰ্ছ ৰেঞ্জ অফ ফ্ল'ৰা এণ্ড ফানা মানে হৈছে বিভিন্ন উদ্ভিদ বা ফুল তেনেধৰণৰ প্ৰজাতিসমূহ তাত পোৱা যায় বুলি কৈছে আৰু লগতে ৱাইল্ড লাইফ ইনক্লুডছ ভেৰিয়াছ বাৰ্ডছ তাত ৱাইল্ড লাইফো পোৱা যায় যেনেকৈ বাৰ্ডছ পোৱা যায় ইয়াত কমা এটা হ'ব বিচ মৌমাখি পোৱা যায় বাটাৰফ্লাইজ পখিলা পোৱা যায় এজ ৱেল এজ এনিমেলছ তাত কিছুমান জীৱ জন্তুও পোৱা যায় উদাহৰণস্বৰূপে মেকক মালাবাৰ স্কুৱেৰেল লেংগুৰ চিলিণ্ডাৰ লৰিছ এণ্ড ৱাইল্ড এলিফেণ্ট এইবোৰ জীৱ জন্তুৰ কাৰণে কৰ্গ হৈছে এটা বায়'ডাইভাৰ্চিটিৰ প্লেচ বুলি কৈছে তাৰমানে তাৰ পিছৰ কুৱেশ্যনটো 4 নম্বৰটো এই 4 নম্বৰ কুৱেশ্যনটোত আৰু এটা কুৱেশ্যন মই দি দিছোঁ যাতে সেই দুইটাৰে এনচাৰ একেটাতেই আমি লিখিব পাৰোঁ দুইটাতে একেই উত্তৰ বিচাৰি আছে গতিকে এই প্ৰশ্নটো ভালদৰে বুজি লওঁ ভলাৰ এণ্ড হস্পিটেলিটি এই দুইটা গুণ আমি কৰ্গৰ মানুহখিনিৰ ওপৰত দেখা পাওঁ ভলাৰ মানে হৈছে বীৰত্বতা বা সাহসিকতা এণ্ড হস্পিটেলিটি মানে হৈছে তেওঁলোকে আলহী যিবোৰ আপ্যায়ন কৰে যিবোৰ শুশ্ৰূষা কৰে তাৰ যিটো গুণ সেইটোকে কোৱা হয় হস্পিটেলিটি আৰ ইনহেৰেণ্ট ইন দ্য পিপুল অফ কৰ্গৰ মানুহত এই দুটা বস্তু দেখা পোৱা যায় কথাষাৰক বৰ্ণনা কৰিবলৈ কৈছে প্ৰশ্নটো আমি এনেকৈ ধৰণেই কৰিব পাৰোঁ কৰ্গিছ বিলং টু এ ভলাৰাছ এণ্ড হস্পিটেবল ৰেচ কমেণ্ট অন দিছ ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু দ্য টেক্সট গতিকে কুৱেশ্যনটো একেটাই গতিকে এনচাৰো একেই হ'ব কিন্তু আমি বুজি ল'ব লাগিব ভালদৰে তো ইয়াত প্ৰথম যিটো মই প্ৰেগাপ লিখিছোঁ এই প্ৰেগাপটোত যিটো ভলাৰ মানে কৰ্গৰ মানুহখিনি যে ভলাৰ হয় বা সাহসী হয় এই কথাটো এই ষ্টেঞ্জাত এই প্ৰেগাপটোৱে কি কৰিব ছাপোৰ্ট কৰিব চ' ইয়াত লিখিছোঁ কি বুলি দ্য পিপুল অফ কৰ্গ are famous for their bravery and hospitality. Simple এটা sentence দি start কৰি লৈছোঁ যে কৰ্গৰ মানুহখিনিক বা কৰ্গৰ মানুহখিনি কিহৰ কাৰণে বিখ্যাত bravery আৰু hospitality কাৰণে বিখ্যাত This is reflected in their military history and cultural tradition আৰু এই কথাষাৰ তেওঁলোকৰ যিবোৰ সামৰিক যিবোৰ ইতিহাস আছে বা তেওঁলোকৰ সৈন্য বাহিনীৰ যিবোৰ ইতিহাস আছে আৰু লগতে তেওঁলোকৰ যিবোৰ কালচাৰ আছে যিবোৰ সংস্কৃতি আছে বা যিখিনি পৰম্পৰা আছে সেই তাতে এইখিনি স্পষ্টৰূপে প্ৰকাশিত হয় বুলি কৈছে এজ উই নো ডেট কৰ্গ ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেকৰেটেড ইন ইণ্ডিয়ান আৰ্মি তাৰমানে যিহেতু আমি জানো কৰ্গ নামৰ এটা ৰেজিমেণ্টটো আছে আৰু সেই ৰেজিমেণ্টটো হৈছে ইণ্ডিয়ান আৰ্মিৰ আটাইতকৈ ডেকৰেটেড ৰেজিমেণ্ট অৰ্থাৎ ডিচিপ্লিন মানি চলা এটা ৰেজিমেণ্ট হয় The people of Korg like to share their ancestor valor related to their father and sons. তাৰমানে এই কৰ্গৰ মানুহখিনিয়ে তেওঁলোকৰ মানে পূৰ্বপুৰুষসকলে যিখিনি বীৰত্বতাৰ কাম কৰি গৈছে বা যিখিনি সাহসিকতাৰ কাম কৰি গৈছে সেইখিনি কথা কৈ ভাল পায় They are also the only people in India permitted to carry firearms without license. আৰু এই ব্যক্তিসকলক অৰ্থাৎ কৰ্গৰ এই যিসকল সাহসী ব্যক্তিসকল তেওঁলোকক কি কৰা হৈছিলে তেওঁলোকক কোনো লাইচেন্স নোহোৱাকৈ ফায়াৰ আৰ্মছ অৰ্থাৎ অস্ত্ৰ শস্ত্ৰ লৈ থাকিবলৈ অনুমতি প্ৰদান দিয়া হৈছিলে তাৰপিছত এই যে কৰ্গৰ মানুহখিনি তেওঁলোক বৰ হস্পিটেবল হয় বা তেওঁলোকৰ এটা গুণ আছে সেইটো আছে হস্পিটেলিটি সেইটো কেনেকৈ প্ৰকাশিত হয় তো ইয়াত লিখা আছে দ্য ৰিচ কালচাৰ তেওঁলোকৰ যিটো চহকী বা
ৰিচ যিটো কালচাৰ আছে, সংস্কৃতি আছে, পৰম্পৰা আছে, ট্ৰেডিশ্যন আছে, ৱেলকামিং নেচাৰ, তেওঁলোক ৱেলকামিং নেচাৰ, তাৰমানে আহক, আকৌ আহিব বা ভাল পায়, তাৰমানে আলহী আহিলে, সেইটোকে কোৱা হৈছে ৱেলকামিং নেচাৰ। এণ্ড ড্ৰেছিং চেন্স, তেওঁলোকৰ যিবোৰ ড্ৰেছিং চেন্স অফ কৰ্গী পিপুল টেল আছ ডেট হস্পিটেলিটি ইজ ইনহেৰেণ্ট ইন দ্য পিপুল অফ কৰ্গ। গতিকে এই গুণবোৰে বা এই কথাখিনি আমাক বুজাই দিয়ে যে কৰ্গৰ মানুহখিনি বৰ হস্পিটেলিটি তাৰমানে। নেক্সট 5 নম্বৰ কুৱেশ্যনটো খুবেই দৰকাৰী, এইটো এবাৰ পঢ়ি ল'ব। দ্য পিপুল অফ কৰ্গ হেভ এ ট্ৰেডিশ্যন অফ কাৰেজ এণ্ড ব্ৰেভাৰী। কৰ্গী মানুহসকলৰ কিছুমান পৰম্পৰা আছে, সাহসিকতাৰ লগত জড়িত বা বীৰত্বতাৰ লগত জড়িত কিছুমান পৰম্পৰা আছে। হাউ হেজ ইট বিন ৰিকগনাইজ ইন মডাৰ্ণ ইণ্ডিয়া, আৰু মডাৰ্ণ ইণ্ডিয়াত তেওঁলোকক এই কামৰ কাৰণে কেনেধৰণে তেওঁলোকক স্বীকৃতি প্ৰদান কৰিলে। এই কুৱেশ্যনটোক আমি বেলেগ ধৰণেও সুধিব পাৰোঁ, সেইটোও এবাৰ চাই লোৱা। বিভিন্ন প্ৰকাৰে এটা প্ৰশ্নক আমি সুধিব পাৰোঁ, গতিকে আৰু এটা প্ৰশ্ন লগতে ইয়াত লগাই দিছোঁ, কিন্তু প্ৰশ্নটো একেটাই হয়। How is the Corgi tradition of courage and bravery recognized in modern India? So, question কি? তো answer কি হ'ব? The people of Korg have a martial tradition. এই কৰ্গৰ মানুহখিনি বৰ যুদ্ধাৰু, তেওঁলোক যুদ্ধাৰু পৰিয়ালৰ পৰা অহা বুলি আমি ক'ব পাৰোঁ। তেওঁলোকৰ এই যে যুদ্ধৰ লগত জড়িত কিছুমান পৰম্পৰা বা ট্ৰেডিশ্যন তেওঁলোকৰ ওচৰত দেখা পোৱা যায়, আৰু লগতে তেওঁলোক খুব সাহসী ব্যক্তি। This has been recognized in modern India by allowing them to carry firearms without a license. আৰু যিহেতু তেওঁলোকক ভাৰত চৰকাৰে কি কৰিছে, তেওঁলোকক অস্ত্ৰ শস্ত্ৰ লৈ থাকিবলৈ কি কৰা হৈছে, অনুমতি প্ৰদান কৰা হৈছে, পাৰ্মিট দিয়া হৈছে উইদাউট এ লাইচেন্স, কোনো লাইচেন্সৰ অবিহনে। মোৰ অভাৰ, তাৰোপৰি দেয়াৰ ইজ এ কৰ্গ ৰেজিমেণ্ট, এটা কৰ্গ ৰেজিমেণ্টো আছে ইন ইণ্ডিয়ান আৰ্মিত এটা কৰ্গ ৰেজিমেণ্ট আছে। এণ্ড জেনেৰেল কাৰিয়াপ্পা দ্য ফাৰ্ষ্ট আৰ্মি চিফ ৱাজ এ কৰ্গী, আৰু এই জেনেৰেল কাৰিয়াপ্পা আছিলে, তেখেতো ইণ্ডিয়াৰ কি আছিলে, ইণ্ডিয়ান আৰ্মিৰ তেখেত প্ৰথম চিফ আছিলে, আৰু সেই প্ৰথম চিফজনে হৈছে কি, কৰ্গী। গতিকে এই ধৰণে তেওঁলোকে স্বীকৃতি প্ৰদান কৰিছে আৰু মটিভেট কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 6 টো চোৱা। ইয়াত লিখিছে, why does the author in Korg say that visitors search for the heart and soul of India would be found in Korg? মানে অথৰে, লেখকজনে কিয় এই কথাষাৰ ক'লে যে কোনোবা এজনে যদি ভাৰতৰ হাৰ্ট এণ্ড সোল যদি চাৰ্চ কৰে বা বিচাৰি ফুৰে, তেতিয়াহ'লে কৰ্গলৈ আহিলে পাই যাব বুলি কিয় অথৰে ক'ব বিচাৰিছে। তো তাৰ এনচাৰটো মই এই ধৰণে লিখি দিছোঁ, এবাৰ চাই ল'বা। লিখা আছে, দ্য অথৰ ইন কৰ্গ says that the visitors can be found the heart and soul in Korg because of its rich natural beauty, wild animal, tradition, bravery and hospitality of the people of Korg. So এই যে কৰ্গ নামৰ ঠাইখনত কি পোৱা যাব, তাত নেচাৰেল বিউটি পোৱা যাব, ৱাইল্ড এনিমেল পোৱা যাব, ট্ৰেডিশ্যন আছে, বীৰত্বতাৰ গুণ গাথা আছে, আৰু হস্পিটেলিটিৰ যিবোৰ গুণ সেইবোৰ কৰ্গী মানুহৰ ওচৰত দেখা পোৱা যাব। মোৰ অভাৰ, লটছ অফ স্পৰ্ট, তাৰোপৰিও স্পৰ্ট এডভেঞ্চাৰ আৰ অলছ' এভেইলেবল ইন কৰ্গ, বিভিন্ন ধৰণৰ এডভেঞ্চাৰ বা স্পৰ্ট তাত আছে। ব্ৰহ্মগিৰি হিলছ, নিসৰ্গধাম আইলেণ্ড এণ্ড বালাকুপি লোকেটছ ইন কৰ্গ। ইয়াৰ উপৰিও ব্ৰহ্মগিৰি হিলছ আছে, নিসৰ্গধাম আইলেণ্ড আছে, আৰু বালাকুপিও ইয়াতেই অন্তৰ্গত বুলি কৈছে। আৰু সেইকাৰণে যদি কোনোবাই হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়াৰ বিচাৰিব যায়, তেতিয়াহ'লে কৰ্গতে পাই যাব বুলি অথৰে ক'ব বিচাৰিছে। কুৱেশ্যন নম্বৰ 7ত কি কোৱা হৈছে, ডু এডভেঞ্চাৰ স্পৰ্টছ লাইক ৰিভাৰ ৰাফটিং and rock climbing require a person to possess just physical strength, why or why not? তো ইয়াত কুৱেশ্যন কৰা হৈছে যে এই যে আমি স্পৰ্ট পাইছোঁ, যেনেকৈ ৰিভাৰ ৰাফটিং, মানে আমি যেতিয়া নৈত যেতিয়া নাও চলাই যিটো কম্পিটিশ্যন কৰোঁ, সেইটো কথা কোৱা হৈছে ৰিভাৰ ৰাফটিং। এণ্ড ৰক ক্লাইম্বিং, মানে হিল বগাই যোৱা যিটো মানে এডভেঞ্চাৰ, এই এডভেঞ্চাৰ দুটাৰ কাৰণে কেৱল মাত্ৰ ফিজিকেল ষ্ট্ৰেংথ হ'লেই হৈ যাবনে, সেইটো কথা ইয়াত সুধিছে। যদি হয় কিয়, আৰু যদি নহয় কিয়, সেইটো কথা
ইয়াত সুধিছে তুমি উত্তৰ লিখিব লাগে সো ইয়াৰ আনসাৰটো মই এই ধৰণে লিখিছো নো adventure sport like river rafting and rock climbing require more than just physical strength physical strength এই নহয় তাতোতকৈ বেছি বস্তুৰ প্ৰয়োজন হ'ব এই দুটা এডভেঞ্চাৰ কৰিবৰ কাৰণে এই 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব মই ইয়াত লিখিছো no adventure sport like river rafting and rock climbing requires more than just physical strength এই ৰিভাৰ ৰাফটিঙৰ কাৰণে আৰু ৰক ক্লাইম্বিঙৰ কাৰণে কেৱল মাত্ৰ ফিজিকেল ষ্ট্ৰেংথেই প্ৰয়োজন নহয় তাতোতকৈ অলপ বেছি বস্তুৰ প্ৰয়োজন হয় যেনেকৈ ফিজিকেল ফিটনেছ শাৰীৰিকভাৱে সুস্থতাটোৰ প্ৰয়োজন হ'বই লগতে মেণ্টেল ষ্ট্ৰেংথ মানে মানসিকভাৱে অলপ সবল হ'ব লাগিব স্কিল থাকিব লাগিব টেকনিকেল নলেজ জানিব লাগিব এণ্ড টিম ৱৰ্ক আৰু টিম ৱৰ্কো থাকিব লাগিব are very important to reduce the risk of accident গতিকে এইবোৰ বহুত বেছি প্ৰয়োজন হ'ব যিহেতু এই দুটা মানে এডভেঞ্চাৰত ইনজুৰি হোৱা বা এক্সিডেন্ট হোৱাৰ সম্ভাৱনা থাকে আৰু এই গোটেই কথাখিনি যদি থাকে তেতিয়াহ'লে এক্সিডেন্টৰ মানে ৰিস্কটো কমি আহে কুৱেশ্যন নম্বৰ 8 টো অলপ ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটোত কি কৈছে এবাৰ আমি বুজিবলৈ চেষ্টা কৰোঁ ইয়াত লিখা আছে যে কালচাৰ lifestyle and tradition of a place are influenced by the people who lived or settled at some point in time তাৰমানে যেতিয়া কোনো এজন ব্যক্তিয়ে যদি কোনো এটা ঠাইত যদি মানে তাত সেটেল হৈ যায় বা বসবাস কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ কালচাৰটো সাংস্কৃতিক লাইফ আৰু ট্ৰেডিশ্যনটোৰ ওপৰত কি কৰে প্ৰভাৱ বিস্তাৰ কৰে বা তেওঁলোকৰ ওপৰত চেঞ্জেছ আহিব পাৰে তাৰমানে So yet question to the কি কৈছে চাবা cultural assimilation adds flavor to the existing structure of a society এই কালচাৰেল এছিমিলেশ্যন মানে কি এটা কালচাৰ আনটোৰ ওপৰৰ লগত কি হৈ যোৱা সংমিশ্ৰণ হৈ যোৱাটো কোৱা হৈছে যেতিয়া মানে আগৰ পৰা থকা এটা কালচাৰ আছে আৰু তাৰ ওপৰত যদি এটা বেলেগ কালচাৰ বা অলপ ভাল কালচাৰ এটা যদি এছিমিলেট হৈ যায় সংমিশ্ৰণ হৈ যায় তেতিয়া সেইটো কি হ'ব তাত এটা কি দিয়া বুজায় ফ্লেভাৰ দিয়া বুজায় বুলি কৈছে তাৰমানে এটা সুগন্ধ বিয়পাই দিয়া বুজায় তাৰমানে সমাজখনত সেই কথাষাৰক তোমাক কি কৰিব গৈছে সামাৰাইজ কৰিব গৈছে ইন ইয়ৰ অপিনিয়ন অন দ্য গিভেন আইডিয়া এই আইডিয়াটোত তোমাৰ এটা মতামত প্ৰকাশ কৰি উত্তৰ লিখিবলৈ কৈছে চ' মই ইয়াত এনচাৰটো কি লিখি দিছো এবাৰ ভালদৰে চাই ল'বা কালচাৰেল assimilation is a very difficult and complex process এই যে কালচাৰেল এছিমিলেশ্যনটো বহুত মানে এটা কমপ্লেক্স আৰু difficult process হয় in this chapter Korg some group of people came from Greek and Arab adopted the culture of the local without affecting their own culture এই আৰবত আৰু গ্ৰীক দেশৰ পৰা কিছুমান এই কৰ্গত আহি বসবাস কৰিছিলে আৰু তাৰে লোকেল যিবোৰ কালচাৰ আছে সেই কালচাৰবোৰ গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ যিবোৰ নিজৰ যিবোৰ কালচাৰ আছিলে সেইটো কোনো ক্ষতি কৰা নাছিলে This is reflected in their dresses আৰু এই কথাষাৰ তেওঁলোকৰ ড্ৰেছেছৰ পৰা ৰিচুৱেলছৰ পৰা বিলিফছৰ পৰা ভেলুছৰ পৰা এণ্ড মেৰেজ ট্ৰেডিশ্যনৰ পৰা আমি গম পাওঁ which are actually the flavor আৰু এইবোৰে কি হয় এটা flavor হয় to the existing structure of a society however it can also lead to the loss of unique cultural identities and traditions of the minority group এই minority groupৰ কিন্তু কেতিয়াবা কি হয় তেওঁলোকৰ যিবোৰ কালচাৰ আছে বা আইডেন্টিটিজ আছে সেইবোৰ হয়তো অলপ শেষ হৈ যোৱাৰ সম্ভাৱনাও থাকে বুলি কৈছে Next question number 9 to Swa. What is the significance of misty landscape of Brahmagiri Hills in Korg? এই যে ব্ৰহ্মগিৰি হিলত যিটো আমি এটা কি পাইছিলো কুঁৱলীময় যিটো লেণ্ডস্কেপ পাইছিলো কুঁৱলীময় যিটো দৃশ্য পাইছিলো সেই দৃশ্যটোৰ সিগনিফিকেন্স কি হয় বুলি কৈছে মানে গুৰুত্ব কি হয় বুলি কৈছে তাৰ এনসাৰটো তেতিয়া কি হ'ব The significance of misty landscape of Brahmagiri Hill in Korg ব্ৰহ্মগিৰি হিলত থকা যি মিষ্টি লেণ্ডস্কেপ আছে তাৰ সিগনিফিকেন্সটো lies in the source of breathtaking scenic beauty এই যে ব্ৰহ্মগিৰিৰ যি
scenic beauty আছে, বহুত মনোমোহা দৃশ্য আছে তাত নিহিত হৈ আছে। attract of tourists to visit, আৰু ইয়ে কি কৰে টুৰিষ্টক attract কৰে কৰ্গত ভিজিট কৰিবৰ কাৰণে। It is also offering panoramic view of rolling hill valley and coffee plantation shrouded in mist। গতিকে এই যিটো পেনাৰনমিক ভিউ, তাৰমানে বহুত দূৰলৈকে যিবোৰ দৃশ্য, সেই দৃশ্যবোৰ ৰুলিং হিলছ ভেলী আৰু কফি প্লেণ্টেশ্যন গোটেইবোৰক এই কুঁৱলীয়ে ঢাকি ধৰে। এই যিটো পেনাৰনমিক ভিউ আছে আৰু লগতে ৰুলিং হিলছ ভেলী কফি প্লেণ্টেশ্যন, এই গোটেইখিনিকে এই মিষ্টি লেণ্ডস্কেপে আৱৰি ধৰে বা ঢাকি থাকে বুলি ক'ব বিচাৰিছে। Question number 10 টোত সোধা হৈছে, how do the location, people and natural features of Korg add to the diversity in India? So এই কুৱেশ্যনটো বুজাটো দৰকাৰ আছে যে how do the লোকেশ্যনটো কৰ্গৰ যি লোকেশ্যন, তাৰ যি মানুহ আৰু তাৰ যিখিনি নেচাৰেল যিবোৰ বৈশিষ্ট্য আছে, মানে কৰ্গৰ যিখিনি নেচাৰেল বৈশিষ্ট্য আছে, সেইবোৰ ভাৰতৰ বৈচিত্ৰতাত কেনেদৰে কি কৰিছে প্ৰভাৱ পেলাইছে বা কি কাম কৰিছে তাত, সেইটো সুধিছে তাৰমানে। So ইয়াৰ এনচাৰটো মই এই ধৰণে লিখি দিছো যিমান পাৰো। The unique geographical location in the Western Ghat, which is situated between Mysore and coastal town of Mangalore. So ইয়াত প্ৰথমতে ক'লে the unique geographical location to unique, যিটো নেকি ৱেষ্টাৰ্ণ ঘাটত আছে আৰু ই অৰ্থাৎ কৰ্গ মাইচৰ আৰু কোষ্টেল টাউন অৰ্থাৎ সাগৰৰ কিনাৰৰ যিটো টাউন মাংগালোৰত অৱস্থিত। ইয়াত ফুল ষ্টপ হ'ব লাগিছিল, ফুল ষ্টপ ইয়াত দি দিবা আৰু এইটো কেপিটেল লেটাৰে আৰম্ভ কৰিবা। The people of Korg have unique culture, tradition, martial history and their dresses। গতিকে এই পিপুলখিনি অৰ্থাৎ কৰ্গৰ যি মানুহখিনি, সেই মানুহখিনি বৰ ইউনিক ট্ৰেডিশ্যন আছে তেওঁলোকৰ নিজৰ নিজৰ, মাৰ্টিয়েল হিষ্টৰী আছে তেওঁলোকৰ, আৰু তেওঁলোকৰ ড্ৰেছেছ অলপ বেলেগ বেলেগ ধৰণৰ। গতিকে এইখিনিয়ে ভাৰতবৰ্ষৰ বিভিন্নতাত প্ৰভাৱ পেলায় বুলি কৈছে। দ্য ৰিজন, আৰু এই অঞ্চলটো কি হৈছে, ইজ ফেমাছ ফৰ ইটছ লাৰ্জ কফি প্লেণ্টেশ্যন, ডেন্স ফৰেষ্ট, স্পাইচ plantation, misty hills, diverse flora and fauna, contributes significantly to Indian diversity। গতিকে ইয়াৰ এই ৰিজনত থকা যিখিনি নেচাৰেল ফিচাৰ আছে, তাৰমানে নেচাৰেল বৈশিষ্ট্য, মানে ধৰি লোৱা কফি প্লেণ্টেশ্যনে হ'ব পাৰে, ফৰেষ্ট হ'ব পাৰে, স্পাইচ প্লেণ্টেশ্যনো হ'ব পাৰে, আৰু কুঁৱলীময় যিবোৰ পৰ্বত আছে সেইবোৰো কি কৰে এই ভাৰতবৰ্ষৰ যিটো বৈচিত্ৰতাত প্ৰভাৱ বিস্তাৰ কৰে বুলি মই ইয়াত লিখি দিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 11 টো এবাৰ চাই লোৱা। ইয়াত কি কৈছে, পিপুল ভিজিট কৰ্গ অনলি টু ৰেষ্ট এণ্ড ৰিলেক্স। মানুহে কৰ্গ ভিজিট কৰে কেৱল মাত্ৰ ৰেষ্ট কৰিবৰ কাৰণে আৰু ৰিলেক্স ফিল কৰিবৰ কাৰণে, সেইবুলি এটা ষ্টাৰ্টিং লাইন এটা দি দিছে ইয়াত। নেক্সট কুৱেশ্যনটো চোৱা, ডু ইউ এগ্ৰি উইথ দ্য ষ্টেটমেণ্ট? এই ষ্টেটমেণ্টটোত তুমি সন্মত হয়নে? জাষ্টিফাই ইয়ৰ এনচাৰ, তুমি এনচাৰটো লিখোঁতে তোমাৰ কাৰণটো ইয়াত দৰ্শোৱা বুলি কৈছে। চ' ইয়াৰ এনচাৰটো কেনেকৈ লিখিম? চ' ইয়াৰ এনচাৰটো হ'ব, কৰ্গ ইজ ফেমাছ ফৰ ইটছ নেচাৰেল বিউটি, মই বাৰে বাৰে লিখি আছোঁ, কফি প্লেণ্টেশ্যন এণ্ড লাছ গ্ৰীনাৰী, মই বাৰে বাৰে কৈ আছোঁ কৰ্গ কিয় ফেমাছ হয়। most of the visitors come to Cork with the idea of taking break for their hectic lives। তাৰমানে যিসকল ব্যক্তিয়ে বহুত ব্যস্ততা জীৱন যাপন কৰি আছে, তেওঁলোকে আহি ইয়াত অকণমান ব্ৰেক ল'ব পাৰে। To rest and relax as the place provide peaceful environment, cool climate and picturesque landscape make it suitable place for relaxation। কাৰণ এই ঠাইডোখৰ অৰ্থাৎ এজ দ্য প্লেচ প্ৰভাইড, এই কৰ্গে কি প্ৰভাইড কৰে, পিচফুল এনভাইৰনমেণ্ট, শান্তিপূৰ্ণ পৰিৱেশ এটা, কুল ক্লাইমেট আৰু জলবায়ুটো ঠাণ্ডা, লগতে পিকচাৰাছ লেণ্ডস্কেপ মনোমোহা দৃশ্যবোৰ, মেক ইট এ চুইটেবল প্লেচ, ইয়াক এটা চুইটেবল বা উপযোগী এটা স্থানলৈ পৰিৱৰ্তন কৰি দিয়ে ফৰ ৰিলেক্সেশ্যন, মানে য'ত আমি আহি অলপ কি ফিল কৰিব পাৰোঁ, ৰিলেক্সেশ্যন ফিল কৰিব পাৰোঁ। 12 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো খুবেই অলপ ইম্পৰ্টেণ্ট, এবাৰ চাই ল'বা। দি কৰ্গিছ আৰ ৰিলিজিয়াছ এণ্ড হেভ এ ডিপ ফেইথ ইন গড, জাষ্টিফাই। কৰ্গী মানুহখিনি অলপ ধাৰ্মিক ধৰণৰ বা ধাৰ্মিক, আৰু লগতে তেওঁলোক
ভগৱানক বহুত বিশ্বাস কৰে বুলি তুমি এটা জাষ্টিফিকেশ্যন দিব লাগে, এটা কাৰণ দিব লাগে। চ' কেনেকৈ আমি এনচাৰটো লিখিম চোৱা, The Corgis are religious and have deep faith in God. গতিকে মই ষ্টাৰ্টিং কুৱেশ্যনটোৰ পৰাই কৰিছোঁ। This is reflected, এই কথাষাৰ ৰিফ্লেক্ট কৰে ক'ত? By their tradition, তেওঁলোকৰ ট্ৰেডিশ্যনত ৰিফ্লেক্ট কৰিব বা ট্ৰেডিশ্যনৰ পৰা গম পোৱা যাব। কাষ্টমছ, তেওঁলোকৰ যিবোৰ কাষ্টমছ আছে সেইবোৰৰ পৰা গম পোৱা যাব। ছাচেছ তেওঁলোকৰ কাষ্টমছ হৈছে ৱৰ্শ্বিপ অফ নেচাৰ, তেওঁলোকে নেচাৰক ৱৰ্শ্বিপ কৰে বা প্ৰাৰ্থনা কৰে। এণ্ড দেয়াৰ এনচেষ্টৰ, তেওঁলোকৰ পূৰ্বপুৰুষসকলক তেওঁলোকে কি কৰে? প্ৰাৰ্থনা কৰে। গতিকে এইষাৰ কথাই আমাক প্ৰমাণ কৰি দিছে তেওঁলোক ভগৱানৰ প্ৰতি বহুত বিশ্বাস কৰে। The Korgi people are also rich in culture, তেওঁলোক বহুত কালচাৰেলি কি হয় বা তেওঁলোকৰ সাংস্কৃতিক ক্ষেত্ৰত বহুত তেওঁলোক চহকী বুলি কৈছে। উইথ ভেলুজ, লগতে তেওঁলোকৰ ভেলুজ কিছুমান আছে, বিলিভছ আছে আৰু এণ্ড হস্পিটেলিটি আছে। গতিকে এইখিনি কাৰণে তেওঁলোকক আমি ক'ব পাৰোঁ তেওঁলোকক কি আছে? এটা ভগৱানৰ প্ৰতি ডিপ ফেথ এটা আছে, বিশ্বাস এটা আছে। গতিকে ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।